এলফাবেট যদি আমি লিখোতে এনেকে লিখো আপ ডাউন আপ ডাউন তো তেওঁলোকৰ লাইফতো এনেকে আপ এণ্ড ডাউন আপ এণ্ড ডাউন আপ এণ্ড ডাউন আহে ঠিক আছে সো এম এলফাবেট যদি আমি চাওঁ কি হয় তেওঁলোক নোবেল হয় মানুহক হেল্প কৰি তেওঁলোকেও খুব ভাল পায় লগতে এম এলফাবেটক মানি লেটাৰ বুলিও কোৱা হয় কিন্তু অকণমান ষ্ট্ৰাগলিং হয় কাৰণ এম এলফাবেটটো ইংলিছ এলফাবেট যদি আমি চিৰিয়েলি কাউণ্ট কৰি চাওঁ তেতিয়াহ'লে 13 নম্বৰত আহে ঠিক আছে যদি কাৰোবাৰ ভাগ্যাং বা মূলাংক 13 আহে তেতিয়াহ'লে সেম তেওঁলোকক দেখিব তেওঁলোকে এম এলফাবেটটো ইউজ কৰি আছে কাৰোবাৰ যদি আছে 13 তাৰিখে জন্ম আৰু তেওঁ এম এলফাবেট ইউজ কৰি আছে মেক্সিমাম মানুহ 13 তাৰিখত জন্ম পোৱা মানুহবোৰে এম এলফাবেটটো এট্ৰাক্ট কৰে ওকে তেওঁলোকৰ কি হয় তেওঁলোকে কষ্ট বহুত বেছি কৰিব লগা হয় এক্সট্ৰা এফৰ্ট দিলেহে তেওঁলোকৰ সাকসেস আহে তেওঁলোকৰ কাৰণে লাইফটো বহুত বেছি ইজি নহয় এম এলফাবেটৰ ষ্ট্ৰাগল আহিব এক্সট্ৰা ৱৰ্ক কৰিবই লাগিব এক্সট্ৰা এফৰ্ট দিবই লাগিব তেতিয়া তেওঁলোকৰ লাইফত সাকসেস আহে মানে 100% কোনোবাই যদি দিয়ে এম এলফাবেট মানুহবোৰে এটলিষ্ট 150 মান দিব লাগিব এফৰ্ট তো তেওঁলোকে যদি কষ্ট কৰে তেওঁলোকক কিন্তু কোনো ডিফিট কৰিব নোৱাৰে ঠিক আছে সাকসেস হয়তো দেৰিকৈ আহিব পাৰে কিন্তু কনসিস্টেন্সি তেওঁলোকে যদি কাম কৰি থাকে তেতিয়াহ'লে পাৰ্মানেন্ট সাকসেস আহে ঠিক আছে অৰ্গেনাইজড হয় লিডাৰশ্বিপ কোৱালিটি থাকে মেণ্টেলি তেওঁলোক বহুত বেছি ষ্ট্ৰং হয় আৰু কি থাকে যেনেকৈ এম এলফাবেটৰ এজ বাঢ়ি গৈ থাকে তেওঁলোকৰ মানি ফ্ল' লাহে লাহে বাঢ়ি গৈ থাকে তেওঁলোকৰ থট পাৱাৰ খুব ভাল আৰু লাইফত বহুত বেছি চেঞ্জেছ আহি থাকে মেণ্টেলি বহুত বেছি ষ্ট্ৰং হয় একো মেটাৰ নকৰে যিকোনো মানে যিকোনো সিচুৱেশ্যন আহি যাব পাৰে মেণ্টেলি বহুত বেছি ষ্ট্ৰং হৈ থাকে স্পীচ বহুত ভাল তেওঁলোক ৰেছপন্সিবিলিটিটো বহুত বেছি লয় যদি ৰেছপন্সিবিলিটিৰ পৰা দূৰত গুচি যায় দৌৰি যায় তেতিয়াহ'লে লাইফত তেওঁলোকৰ আৰু ষ্ট্ৰাগল আহে সাকসেস তেওঁলোকে নাপায় ফাষ্ট একশ্যন কেতিয়াও ল'ব নালাগে বা ৰিয়েকশ্যন কেতিয়াও ফাষ্ট ল'ব নালাগে নহ'লে প্ৰব্লেম মাতাৰ নিচিনা হ'ব কিবা সিচুৱেশ্যন আহিছে লাইফত নিগেটিভ সিচুৱেশ্যন ধৈৰ্য ধৰি পিনে অকণমান ৰৈ দিব তাৰ পিছতহে তেওঁ হয়তো একশ্যন ল'ব পাৰে নাইবা ৰিয়েক্ট কৰিব পাৰে এম এলফাবেটৰ মানুহবোৰে ট্ৰেভেল কৰিও খুব ভাল পায় তো এম এলফাবেট যদি কাৰোবাৰ ডিপ্ৰেশ্যনত থাকে তেওঁলোকক এইটোৱে ছাজেশ্যন কৰি দিব তেওঁলোকে যাতে ট্ৰেভেল কৰা ষ্টাৰ্ট কৰি দিয়ে ট্ৰেভেল মানে এতিয়া নেচেচাৰী নহয় যে ইণ্ডিয়াৰ বাহিৰত গুচি গ'ল ষ্টেটৰ বাহিৰত গুচি গ'ল নিজৰ ঠাইতে অকণমান ঘূৰিব দিয়ক মানি প্ৰব্লেম হৈ আছে অকণমান যদি পইচা আছে তেতিয়াহ'লে নিজৰ ঠাইৰ পৰা আৰু অকণমান দূৰত যাব দিয়ক তো সেইটোৱে তেওঁলোকৰ সলিউশ্যন ধৈৰ্য ৰাখিবই লাগিব ধৈৰ্য ৰাখিলে এম এলফাবেটটো সাকসেস আহিবই এম এলফাবেটৰ অকণমান ডমিনেটিং কোৱালিটি এটা আছে মেইল কোৱালিটি তেওঁলোকৰ লাইফত বহুত ৰেছপন্সিবিলিটি আহে মুডি হয় আৰু তেওঁলোকৰ এটা এটিটিউড আছে নেভাৰ গিভ আপ এৰি নিদিয়ে জিৰ' হৈ গ'ল লাইফত বহুত প্ৰব্লেম আহি গ'ল তথাপিও কিন্তু এৰি নিদিয়ে তেওঁলোকৰ এপ্ৰিচিয়েশ্যন মানুহে দেৰিকৈহে প্ৰশংসা কৰে যদি ধৈৰ্য ধৰি থাকে লাইফটো বহুত স্মুথ লাইফ হৈ থাকে হয়তো বহুত বেছি ইম'চনেল হ'ব নাইবা বহুত বেছি প্ৰেক্টিকেল হ'ব আৰু এটা বস্তু নোট ডাউন কৰি ৰাখিব যদি কাৰোবাৰ পিতৃ দোষ থাকে কুণ্ডালীত তেওঁলোকক এম এলফাবেট কেতিয়াও দিব নালাগে